তেখেতে কেতিয়া দেখিলে যে মানে আমি যদি আমি সেই ডাটাটো দেখুৱাও 17 বছৰ তেখেতসকলে যিমান কৰে তাতকৈ আমি 3টা বছৰত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বাধীন চৰকাৰে 3 গুণ হয়তো কৰিছে আপোনালোকে আমি প্ৰুফ সহকাৰে দেখুৱাব পাৰোঁ এইটো ডাটা সহকাৰে আমি দেখুৱাব পাৰোঁ কিয়নো আপোনালোকে চাওক মাটি বাৰীৰ ক্ষেত্ৰত তেখেতসকলে 17টা বছৰত মাত্ৰ 17,000 মানুহক মাটিৰ পাটা দিছিলে কিন্তু আমাৰ বৈশ্যমতী আঁচনিৰ যোগেদি যোৱা জুন মাহৰ 2023 চনৰ জুন মাহৰ পৰা আৰম্ভ কৰা হৈছিলে আজিৰ তাৰিখত 1,06,000তকৈ বেছি মাটিৰ পট্টা আজিৰ তাৰিখত দিয়া হৈছে তো সেইটোৱে এটা আমাৰ মাজত ভাতৃত্ববোধ ঘূৰাই আনিছে আস্থা বিশ্বাসটো নিশ্চয় ঘূৰাই আনিছে নহ'লে জাতি জনগোষ্ঠীৰ মাজত ইমান এটা পৰিৱেশ এটা আছিলে বিশ্বাস কৰিব নোৱাৰা এটা পৰিৱেশ আছিলে কিন্তু আজি চাওক প্ৰমোদ বড়ো ডাঙৰীয়া আজি চৰকাৰ অহাৰ পিছতেই বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত বিশ্বাসটো আহিছে আস্থাটো আহিছে আৰু আজি চৰকাৰৰ ওচৰত আজি মানে ওচৰলৈ আহিব পাৰিছে ব্যৱধানটো কমি গৈ এতিয়া চৰকাৰৰ ওপৰত ৰাইজেও আস্থা ৰাখিছে আৰু চৰকাৰেও ৰাইজৰ বিশ্বাসটো মানে আদায় কৰিব পাৰিছে আৰু এনেকৈ কামবোৰ চলি আছে এইটোতো আঙুলি কাৰোবাক এটা ধুৱাইছে কিন্তু 3টা আঙুলি নিজকে ধুৱাই আছে আৰু সেইখিনি কাৰ্য হাগ্ৰামা মহিলাৰে হয় যাৰ মনত পুলিচ আনুকুমানী চোৰ বুলি ভাবে যোৰ মানে চোৰ মানুহ হয় তাৰ সেইজনে পুলিচৰ ভয় থাকে বা চবকে মানে চোৰ বুলি ভাবে সেইকাৰণে হাগ্ৰামা মহিলাৰ মানে ব্ৰেণ্ডত বা তেখেতৰ মনত সেইটোৱে আহিব ভালটো কেতিয়াও নাহে ছেকেণ্ড থাৰ্ড বুলি নাই NDA হিচাপে আমি 70% ভোট আদায় কৰিবলৈ আমি গৈ আছোঁ আৰু এইখিনি নিশ্চিত যে 70% ভোট আমি NDA হিচাপে পাবলৈ গৈ আছোঁ মই নাজানো কিমান দূৰ সেইটো সম্পৰ্ক কিন্তু য'ত কৰোণা আছিল মই চেষ্টা চলাইছোঁ যে যি কাম কৰিব লাগে সেই কামটো একেবাৰে সততাৰে কৰিব লাগে আৰু সততা হিচাপে মই আগুৱাই যাম তাত হয়তো কাৰোবাৰ হয়তো ভাল দৃষ্টি পৰিছে সেইটো মই ক'ব নাযাওঁ কিন্তু NDA হিচাপে যি মোক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে তো মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই ধন্যবাদ দিছোঁ মই শ্ৰদ্ধা জনাইছোঁ আজি হয় আমাৰ বাক্সা যিটো সমষ্টি মানে MLA সমষ্টি অন্তৰ্গত আমাৰ এটা ষ্টিয়াৰিং কমিটি এটা থাকে সেই ষ্টিয়াৰিং কমিটিৰ অফিচটো আমি উদ্বোধন কৰিছোঁ আজি মুকলি কৰা হৈছে আৰু ইয়াৰ লগতে আমাৰ 3টা দলৰ NDA 3টা দল UPPL BJP আৰু AGP এই 3টা দলৰ কাৰ্যকৰ্তাসকলৰ লগত মত বিনিময় কৰা হৈছিল এটা অনুষ্ঠান আছিলে এই অনুষ্ঠানত আহি নিশ্চয়কৈ ভাল লাগিছে কথোপকথন চলি আছে আৰু তেখেতেও আগ্ৰহ প্ৰকাশ কৰিছে কিন্তু 8 তাৰিখে তেখেতে আহিলে ভাল আৰু আমি ৱেলকাম জনাওঁ নিশ্চয়কৈ যোগদান কৰাৰ লগে লগে এজন হ'লেও আমাৰ নম্বৰটো বাঢ়িব আৰু তেনেকেই হয়তো তেখেতে যদি অহাৰ লগে লগে আজিৰ তাৰিখত আমি দেখিছোঁ যে BPFৰ যিখিনি শক্তি এই শক্তি নিশ্চয়কৈ লাঘৱ হ'ব আৰু ইয়ে আমাৰ আগন্তুক লোকসভা নিৰ্বাচন আমাক নিশ্চয়কৈ সহায় কৰিব তেখেতৰ আমি জানো যে চবে যে আইন চবৰে কাৰণে সমান হয় যদি তেনেকেই আইনৰ দৃষ্টিত যদি কিবা যদি আশা আছে বা তেনেকৈ কিবা আছে নিশ্চয়কৈ আইনে সেইটো নিজৰ ইয়াত যাব আৰু এইটো যেহেতু আমাৰ কোৰ্ট মহামান্য আদালতে সেইটো ৰায় দিছে তো আদালতে চবতকৈ ঊৰ্ধত আছে সেই ঊৰ্ধ্বতন কৰ্তৃপক্ষে আজি যিখিনি ৰায় দিলে তাত নিশ্চয়কৈ শলাগিবলগীয়া বিষয় আৰু ইয়াত মানে আইনটো আমি মানি চলাটো দৰকাৰ চাওক আমাৰ NDA হিচাপে যিখিনি এজেণ্ডা যে নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমি তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী বনাব লাগে আৰু ইয়াৰ লগতে আমাৰ এই অঞ্চলত শান্তি প্ৰতিষ্ঠা কৰা এই অঞ্চলত আমাৰ ভাতৃত্ববোধটো বজাই ৰখা আৰু আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমত যেনেকৈ উন্নয়নৰ যিখিনি ধাৰা সেই ধাৰাটো আগলৈ লৈ যোৱা এইটো হ'ল আমাৰ আগন্তুক যিখিনি নিৰ্বাচনী এজেণ্ডা সেইখিনি লৈ আমি আগুৱাই যাম